চাংজোৰাইত অঘটন তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু 7টাকৈ বন্যহস্তী আহত এটা হাতী পোৱালি নিশা ৰেল লাইন পাৰ হওঁতেই সংঘটিত হয় এই কৰুণ ঘটনাটো নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হাতীকেইটাৰ কামপুৰত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাক কেইবছৰমান পূৰ্বে কামপুৰ পটিয়া পামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল 5টাকৈ বনৰীয়া হাতীৰ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটো চিকিৎসাৰ ব্যৱস্থা কৰিছে দুৰ্ঘটনাটোত ৰেলখনৰ 4টা ডবা আৰু ইঞ্জিন লাইনচ্যুত হয় যদিও কোনো ব্যক্তি হতাহত হোৱা নাই 12টাত খবৰটো পাইছোঁ হাতীবাবু আহিছে বুলি যেতিয়া খবৰ পাইছিলোঁ তেতিয়া আমি সাৰ পাই আছিলোঁ ৰাস্তাত ওলাই আহিছোঁ ওলাই আহি পেলাই শুনা পাইছোঁ আমাৰ যি পটিয়া পাম যি আগত য'তে এক্সিডেণ্ট হৈছিলে হাতীবাবু সেইফালেদি পাৰ হৈছে পাৰ হোৱাৰ পিছত দুখন ট্ৰেইন গৈছে দুখন ট্ৰেইন যোৱাৰ পিছত আমি অলপ পিছত শুনা পাইছোঁ আকৌ যিখন যমুনামুখৰ পৰা আহিছিলে কামপুৰমুখী যিখন ট্ৰেইন আহিছিলে সেইখনে শুনা পাইছিলোঁ হাতীবাবু কাটিছে পিছত আমি লগে লগে আহিছোঁ 2:45 বজাত আমি ৰাতি ইয়াত আহি পাইছোঁহি আমি এটা মানে কথা কওঁ একচুৱেলি যিহেতু আমাৰ এইফালে এইটো অঞ্চলেদি হাতীবাবু ওলায় সেইটো জানে ফৰেষ্ট ডিপাৰ্টমেণ্টে জানে আমাৰ ইয়াত যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতে সকলোৱে জানে যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয় গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে ৰেলৱে পুলিচ ষ্টেচন সেইখনত জনাব লাগিছিল আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি যদি জনোৱালে হয় তেতিয়া এই ট্ৰেইনখন যিখন আহিছিলে ড্ৰাইভাৰে গম পালে হয় চবেই গম পালে হয় আজি 6টামান হাতী মৰিছে ইয়াতে এইটো আমাৰ এইটো যি অঞ্চলত যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলোৰে দুখ আছে তেখেতসকলৰ গাত তেখেতসকলে জানে প্ৰতি বছৰ আহে তথাপিও তেখেতসকলে ৰেলৱে পুলিচ ষ্টেচনত জনোৱা নাই কিয় জনোৱা নাই আজি এইটো কাণ্ড হ'বলগীয়া হৈছে ভগৱানে বচাইছে যদি আজি ট্ৰেইনখন যদি পাল্টি মাৰিলে হয় এই ট্ৰেইনখনত কিমান যাত্ৰী আছে তেখেতসকলৰ কি অৱস্থা হ'লহেঁতেন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নজনা মই এইটো মানে মই ভাবিয়ে পোৱা নাই আমাৰ অঞ্চলৰ ৰাইজে ভাবিয়ে পোৱা নাই যেতিয়া আহিছিলে ফৰেষ্ট তেতিয়া অহাৰ আগত এইটো ঘটনা হৈ গ'ল আজিৰ পৰা 7 বছৰ আগতে এনেধৰণৰ ঘটনা হয় পটিয়ামত হৈছিল তাতে 3জন হাতীবাবু মৰিছিলে তেনেকুৱা আৰু আজি এতিয়া আজি হৈছে আজি 19 তাৰিখ আজি এইটো ঘটনা হৈছে ৰাতি এটা বজা বা 1:20লৈকে এইটো ঘটনা হৈছে এইটো হৈছে আমাৰ যি এইটো অঞ্চলৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ গাফলতাত এইটো এক্সিডেণ্ট হৈছে তেখেতসকলে যদি জনোৱা হয় যমুনা যিখন ৰেলৱে পুলিচ ষ্টেচন আছে আৰু যিখন কামপুৰ আছে তেখেতসকলক জনোৱা হেঁতেন এইটো এক্সিডেণ্ট আজি নহ'লে হয় আজি এটা মানে দুৰ্ভাগ্য হৈছে এইটো যিহেতু আমি হাতীবাবু 5জন কাটিছে এইখন ট্ৰেইনে আৰু ট্ৰেইনটো ৰেলৱে ট্ৰেকৰ পৰা তললৈ নামি গ'ল এইটো কিয় হৈছে আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ কাৰণে হৈছে তেখেতসকলে যদি ভালকৈ জানকাৰী ল'লেহেঁতেন তেতিয়া এইটো আজি এক্সিডেণ্ট নহ'লে হয় আমি ভাবিছোঁ আমাৰ যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমাৰ এইটো লোকেলৰ তেখেতসকলৰ গাত পূৰা দুখ আছে তেখেতসকলে কিয় জনোৱা নাই যদি জনালে হয় তেখেতসকলে আজি এইটো এক্সিডেণ্ট নহ'লেহেঁতেন এই যিখন ট্ৰেইন আছে সেই ট্ৰেইনখনৰ ড্ৰাইভাৰো জানিলেহেঁতেন তেতিয়া লাহে লাহে আহিলেহেঁতেন সেইখনে নজনাৰ ফলত এইটো এক্সিডেণ্ট হৈছে আমাৰ ইয়াত ষ্টাফ ইয়াত আছিলে তেওঁলোকে ডিউটি কৰি আছিলে 124ত তাৰপিছত তেওঁলোকে এটা আৱাজ শুনা পালে আৱাজ শুনা পাই তেতিয়া এইফালে আহি পেলাই দেখিছে ইনচিডেণ্টটো হৈছে এতিয়া পষ্টমৰ্টম চলি আছে আৰু এটা অসুস্থ হাতী পোৱালি আছিলে সেইটো কাজিৰঙাৰ CWRC লৈ যোৱা হৈছে আৰু তাৰ ট্ৰিটমেণ্ট কৰিবলৈ আমি কাজিৰঙালৈ পঠাই দিয়া হৈছে কহৰাৰ আমাৰ যিটো CWRC চেণ্টাৰ আছে তালৈ লৈ গৈছে আৰু ৰেলৱেৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকে কৈছিল যে তাত কোঅৰ্ডিনেশ্যনত তাত আপোনালোকৰ এজন বিষয়া তেওঁলোকৰ কণ্ট্ৰল ৰুমত থাকে গতিকে কালি ৰাতি তেওঁলোকক ইনফৰ্ম কৰা হৈছিলে 1:30 বজাত তেওঁলোকক বন বিভাগৰ মানে ৰেল বিভাগে কৈছে যে আপোনালোকে কিছু দূৰত কৰিছে লগত কৰিছে আমাৰ ষ্টাফে আপোনাৰ ৰাতি 1:30 বজাত তেওঁলোকে ইনফৰ্ম কৰিছে বাকী সেইটো পিছত আমাৰ ষ্টাফ ইয়াত থাকোঁতে ইনচিডেণ্টটো হৈছে তেওঁলোকে গম পাই লগে লগে আমি গম পাইছোঁৱেই যেতিয়া ইনচিডেণ্টটো হৈছে গতিকে বাকীখিনি এতিয়া এনকুৱাইৰী চলি আছে বাকী কথাবিলাক পৰ্যায়ক্ৰমে ওলাব বহুতে এই ঘটনাটো আচলতে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে থেংক ইউ প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট দি পেলাই কাজিৰঙালৈ আমাৰ ৰেফাৰ কৰা হৈছে আৰু কাজিৰঙাত অলৰেডি গৈ পাইছে CWRC যিটো আমাৰ কহৰাৰ পশু চিকিৎসা কেন্দ্ৰ আছে
উচ্চ মানদণ্ডৰ, গতিকে তালৈকে গৈ পাইছে। হাতী পোৱালিটো জীয়াই থাকে। এতিয়ালৈকে জীয়াই আছে হাতী পোৱালিটো, আৰু এতিয়া কণ্ডিশ্যনটো ষ্টেবল বুলিয়ে কৈছে ডক্টৰে। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।